নমস্কাৰ সকলোকে LPN MSR ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে ক্লাছ 4ৰ পৰিৱেশ কিতাপখনত থকা পাঠ নম্বৰ 7 যাৰ নাম হৈছে প্ৰকৃতিৰ উপহাৰ। আজি আমি এই ভিডিঅ'ৰ যোগেদি এই পাঠটোৰ ভিতৰত থকা যিখিনি ক্ৰিয়াকলাপ ভিত্তিক প্ৰশ্ন দিয়া আছে সেইখিনি সমাধান কৰিম। লগতে এই পাঠটোৰ পিছফালে থকা যিখিনি অনুশীলনী ভিত্তিক প্ৰশ্ন দিয়া আছে সেইখিনিও আমি সমাধান কৰিম। পোনপ্ৰথমে তোমালোকে এইখিনি ধুনীয়াকৈ পঢ়িবা, এইখিনিও তোমালোকে পঢ়িবা। এতিয়া আমি ক্ৰিয়াকলাপ একত থকা প্ৰশ্নটো সমাধান কৰিবলৈ চেষ্টা কৰোঁ। আহা, প্ৰকৃতিলৈ ধন্যবাদ জনাই এখন চিঠি লিখা। ইয়াত প্ৰকৃতিলৈ ধন্যবাদ জনাই এখন চিঠি লিখা আছে। তোমালোকে ক্ৰিয়াকলাপ একৰ উত্তৰত এই চিঠিখন লিখিব পাৰিবা আৰু তোমালোকে ইয়াত ইতি নিজৰ নামটো লিখিবা। ইয়াত লিজাৰ নামটো দিয়া আছে, তোমালোকে এই লিজাৰ ঠাইত নিজৰ নামটো লিখিবা। প্ৰকৃতিলৈ ধন্যবাদ জনাই ইয়াত এখন চিঠি লিখা আছে, এই চিঠিখন তোমালোকে ক্ৰিয়াকলাপ একৰ উত্তৰ হিচাপে লিখিবা। ইয়াৰ পাছত ইয়াত বিভিন্ন পখিলা আৰু বিভিন্ন ধৰণৰ মথৰ মাজত পাৰ্থক্যটো দিয়া আছে, এইখিনি তোমালোকে পঢ়িবা। এতিয়া আমি ক্ৰিয়াকলাপ 2ত থকা প্ৰশ্নখিনি সমাধান কৰিম। তলত দিয়া প্ৰাকৃতিক আঁহবোৰৰ পৰা কি কি বস্তু তৈয়াৰ কৰা হয় তালিকাখনত লিখা। আঁহৰ নাম, কপাহী সূতা, তৈয়াৰী বস্তুৰ নাম। কপাহী সূতাৰ পৰা আমি কি কি বস্তু বনাব পাৰোঁ? আমি চোলা বনাব পাৰোঁ, হয়নে? সেইবাবে তোমালোকে ইয়াত লিখিবা চোলা। আৰু আমি গামোচা বনাব পাৰোঁ, হয়নে? সেইবাবে তোমালোকে ইয়াত লিখিবা গামোচা। গামোচা তৈয়াৰ কৰিব পাৰোঁ। ইয়াৰ পাছত নাৰিকলৰ আঁহৰ পৰা আমি কি কি বস্তু তৈয়াৰ কৰিব পাৰোঁ? আমি ৰছী বনাব পাৰোঁ, হয়নে? সেইবাবে তোমালোকে ইয়াত লিখিবা ৰছী। আৰু আমি ভৰি মচা পাপোচ বনাব পাৰোঁ, ভৰি মচা পাপোচ। পাট সূতাৰে আমি কি কি বস্তু তৈয়াৰ কৰিব পাৰোঁ? পাট সূতাৰে আমি ৰছী বনাব পাৰোঁ, ইয়াত লিখিবা ৰছী। আৰু আমি মোনা বনাব পাৰোঁ, সেইবাবে তোমালোকে ইয়াত লিখিবা মোনা। মুগা সূতাৰ পৰা আমি কি কি বস্তু বনাব পাৰোঁ? মুগা সূতাৰ পৰা আমি মুগা চাদৰ বনাব পাৰোঁ, সেইবাবে তোমালোকে ইয়াত লিখিবা মুগা চাদৰ। আৰু আমি মেখেলা চাদৰ বনাব পাৰোঁ, সেইবাবে তোমালোকে ইয়াত লিখিবা মেখেলা চাদৰ। ইয়াৰ পৰা চাইছে তোমালোকে ক্ৰিয়াকলাপ 2ৰ উত্তৰটো লিখিবা। এইখিনি তোমালোকে অলপ ভালদৰে পঢ়িবা। ইয়াৰ পাছত ক্ৰিয়াকলাপ 3 দিয়া আছে। ঘৰৰ অলাগতিয়াল যেন লগা আৰু পেলাই দিবলৈ থোৱা বস্তুবোৰ কিদৰে পুনৰ ব্যৱহাৰ কৰিব পাৰি সেয়া বিবেচনা কৰি তলৰ তালিকাখনৰ দৰে এখন তালিকা প্ৰস্তুত কৰা। এইটো তোমালোকে নিজে কৰিবা। পুৰণি তথা অলাগতিয়াল যেন লগা বস্তুৰ খালী টেমা, ঘৰত ৰং কৰিবলৈ অনা খালী বাল্টি আদি আমি কি কৰিব পাৰি? পুনৰ ব্যৱহাৰৰ উপযোগী কৰি লোৱা বস্তুবোৰ, যেনে আমি ফুল আৰু শাক পাচলিৰ টাব বনাব পাৰি। পুৰণি বাতৰি কাকত, আলোচনী আদিৰে আমি কাগজৰ মালা, কাগজৰ পুতলা, গ্ৰিটিংছ কাৰ্ড আদি আমি বনাব পাৰি। পুৰণি ফটা চোলা কাপোৰ এইবোৰ আমি পেলাই নিদি আমি সেইবোৰ পুনৰ ব্যৱহাৰ কৰি ভৰি মোচা পাপোচ বনাব পাৰি। কাৰ্টুনৰ ডাঠ কাগজেৰে আমি সজাই থোৱা পুতলা ঘৰ বনাব পাৰি। জানি লোৱা আহা, এইখিনি তোমালোকে পঢ়িবা। ক্ৰিয়াকলাপ 4 ঘৰতে পোৱা পুৰণি বস্তুৰ পৰা জন্মদিনত উপহাৰ হিচাপে দিব পৰাকৈ এটি নতুন বস্তু তৈয়াৰ কৰা। এইটো তোমালোকে নিজে কৰিবা। ইয়াৰ পাছত ইয়াত প্ৰকল্প দিয়া আছে। কোনবোৰ উদ্ভিদৰ পৰা আঁহ পাব পাৰি অনুসন্ধান কৰি তলৰ তালিকাখন পূৰ কৰা। উদ্ভিদৰ নাম, ইয়াত তোমালোকে লিখিবা নাৰিকল। উদ্ভিদৰ নাম লিখিবা নাৰিকল। গছ। উদ্ভিদৰ নাম নাৰিকল গছ। আঁহ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা উদ্ভিদৰ অংশ, ইয়াত তোমালোকে লিখিবা নাৰিকলৰ খোলা। নাৰিকলৰ খোলা। ব্যৱহাৰ কৰিব পৰা কাম, অৰ্থাৎ নাৰিকল গছৰ পৰা আমি আঁহ উলিয়াই কি কি বস্তু বনাব পাৰি? ব্যৱহাৰ কৰিব পৰা কাম, আমি ৰছী বনাব পাৰি, হয়নে? সেইবাবে তোমালোকে ইয়াত লিখিবা ৰছী। আৰু আমি ভৰি মচা পাপোচ বনাব পাৰি, সেইবাবে লিখিবা ইয়াত ভৰি
মছা পাপোছ ভৰি মোচা পাপোছ। ইয়াৰ পাছত উদ্ভিদৰ নাম লিখিবা মৰাপাট। ইয়াত লিখিবা তোমালোকে মৰাপাট। মৰাপাটৰ আঁহ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা উদ্ভিদৰ কোনটো অংশ আমি ব্যৱহাৰ কৰিম? আমি ব্যৱহাৰ কৰিম ঠাৰি। ঠাৰি বা তোমালোকে ব্ৰেকেটত কাণ্ড বুলি লিখিবা, কাণ্ড। ব্যৱহাৰ কৰিব পৰা কাম, কি কি কামত আমি মৰাপাটৰ ব্যৱহাৰ কৰিব পাৰোঁ? আমি ৰছী বনাবলৈ আমি মৰাপাট ব্যৱহাৰ কৰোঁ। আৰু আমি ভৰি মচা পাপোছ বনাব পাৰোঁ, পাপোছ। ইয়াৰ পাছত উদ্ভিদৰ নাম লিখিবা তৰা গছ। ইয়াত লিখিবা তৰা গছ। আঁহ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা উদ্ভিদৰ অংশ হ'বগৈ, ইয়াত তোমালোকে লিখিবা, ইয়াত গা গছ বুলি লিখিবা, গা গছ। ব্যৱহাৰ কৰিব পৰা কাম, ইয়াত তোমালোকে লিখিবা যে তৰা ৰছী, আৰু তোমালোকে লিখিবা তৰা পগা বুলি লিখিবা, তৰা পগা বুলি লিখিবা। ইয়াৰ পাছত উদ্ভিদৰ নাম লিখিবা কলগছ, কলগছ। উদ্ভিদৰ নাম হ'বগৈ কলগছ। আঁহ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা উদ্ভিদৰ অংশ লিখিবা পাত লিখিবা, আৰু লিখিবা গা গছ, গা গছ। ব্যৱহাৰ কৰিব পৰা কাম, ইয়াত তোমালোকে লিখিবা আমি কলগছৰ পাত বা গা গছেৰে আমি কি কি বস্তু বনাব পাৰোঁ? আমি মোনা বনাব পাৰোঁ, হয়নে? সেইবাবে তোমালোকে ইয়াত লিখিবা মোনা লিখিবা। ইয়াৰ পাছত আমি টুপি বনাব পাৰোঁ, টুপি। ইয়াৰ পাছত তোমালোকে লিখিবা বেগ। ইয়াৰ পাছত তোমালোকে পাপোছ বুলি লিখিব পাৰা, ভৰি মোচা পাপোছ। চোৱা, তোমালোকৰ আগৰ পেজত দিয়া আছে, পেজ নম্বৰ 61 দিয়া আছে, কলগছৰ আঁহৰ পৰা বিভিন্ন বস্তু তৈয়াৰ কৰা হয়, হয়নে? টুপি বনাব পাৰি, চোলা বনাব পাৰি, তাৰপিছত ভৰি মোচা পাপোছ বনাব পাৰি, তাৰপিছত আমি খালৈ বনাব পাৰি, তাৰপিছত আমি বেগ বনাব পাৰি, হয়নে? সেইবাবে তোমালোকে ইয়াত লিখিবা মোনা, টুপি, বেগ, পাপোছ। ইয়াৰ পৰা চাই তোমালোকে প্ৰকল্পৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত চোৱা, ইয়াত দিয়া আছে শিক্ষকলৈ নিৰ্দেশনা, অপচয় ৰোধ কৰিবলৈ আৱৰ্জনা পুনৰ ব্যৱহাৰৰ নিয়মবোৰ 5Rs হিচাপে জনা যায়। সেয়া হৈছেগৈ প্ৰত্যাখ্যান কৰা, যাক ইংৰাজীত কোৱা হয় ৰিফিউজ, হ্ৰাস কৰা, যাক ইংৰাজীত কোৱা হৈছে ৰিডিউচ, পুনৰ ব্যৱহাৰ কৰা, যাক কোৱা হৈছে ৰিইউজ, নতুন উদ্দেশ্যত ব্যৱহাৰ কৰা, যাক কোৱা হৈছে ইংৰাজীত ৰিপাৰপ'জ, আৰু পুনৰাৱৰ্তন ঘটোৱা, যাক ইংৰাজীত কোৱা হৈছেগৈ ৰিচাইকেল। আৰু ইয়াক ইংৰাজীত 5R বুলি কোৱা হয়, 5Rs বুলি কোৱা হয়। ইয়াৰ পাছত এতিয়া আমি অনুশীলনীত থকা যিখিনি প্ৰশ্ন দিয়া আছে, সেই প্ৰশ্নখিনি সমাধান কৰিম। সেইবাবে চোৱা, 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে? তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ক নম্বৰ প্ৰশ্ন, তলৰ কোনটো এৰী মথৰ বৈশিষ্ট্য? 1 নম্বৰ, দেখিবলৈ ৰঙীন আৰু আকৰ্ষণীয়। 2 নম্বৰ, পাখি দুখন মেলি জিৰণি লয়। 3 নম্বৰ, শুং দুডাল দীঘল আৰু লাহি। 4 নম্বৰ, সাধাৰণতে দিনত ওলায়। চোৱা, তোমালোকৰ পেজ নাম্বাৰ 59 দিয়া আছে। পখিলা আৰু মথৰ মাজত পাৰ্থক্যটো দিয়া আছে। পখিলাবোৰ দিনত উৰি ফুৰে, মথবোৰ সাধাৰণতে ৰাতিহে ওলায়। পখিলাবোৰ দেখিবলৈ বহুৰঙী, মথবোৰ সাধাৰণতে অনুজ্জ্বল। পখিলাবোৰ শুং দুডাল দীঘল আৰু লাহি, মথবোৰৰ শুং দুডাল চুটি আৰু ডাঠ। পখিলাবোৰে জিৰণি ল'লে পাখি দুখন জপাই থয়, মথবোৰে পাখি দুখন মেলি জিৰণি লয়। এতিয়া চোৱা, আমাৰ প্ৰশ্নটোত কি দিয়া আছিল? কৈছে যে তলৰ কোনটো এৰী মথৰ বৈশিষ্ট্য? দেখিবলৈ ৰঙীন আৰু আকৰ্ষণীয়, এইটো নহ'বগৈ। 2 নম্বৰ, পাখি দুখন মেলি জিৰণি লয়। চোৱা, আমি ইয়াত পাইছিলোঁ মথবোৰে পাখি দুখন মেলি জিৰণি লয়, হয়নে? সেইবাবে ইয়াৰ যোনটো শুদ্ধ উত্তৰ, সেইটো হ'বগৈ 2 নম্বৰ। সেইবাবে তোমালোকে ইয়াত থকা 2 নম্বৰ বৃত্তটো পূৰ কৰিবা। ইয়াৰ পাছত খ নম্বৰ প্ৰশ্ন, তলৰ কোনবিধ প্ৰাকৃতিক আঁহ
1 নম্বৰ ঊন 2 নম্বৰ নাইলন 3 নম্বৰ পলিয়েষ্টাৰ 4 নম্বৰ ৰেয়ন ইয়াৰ যোনটো শুদ্ধত সেইটো হ'ব 1 নম্বৰ ঊন হৈছে গৈ প্ৰাকৃতিক আঁহ সেইবাবে তোমালোকে 1 নম্বৰ বৃত্তটো পূৰ কৰিবা ইয়াৰ পাছত গ নম্বৰ প্ৰশ্ন আৱৰ্জনা ৰোধ কৰাৰ বাবে তলৰ কোনটো কাৰ্য সমীচীন হ'ব 1 নম্বৰ পলিথিনৰ পেকেটবোৰ জ্বলাই দিয়া এটো নহবগৈ 2 নম্বৰ পুৰণি বাতৰি কাকতৰ পৰা ঠোঙা প্ৰস্তুত কৰা আৱৰ্জনা ৰোধ কৰিবৰ বাবে আমি পুৰণি বাতৰি কাকতৰ পৰা ঠোঙা প্ৰস্তুত কৰিব পাৰো 2 নম্বৰটো আমাৰ শুদ্ধ হ'বগৈ 3 নম্বৰ কৈছে পানী খাবলৈ কাগজৰ গিলাচ ব্যৱহাৰ কৰা 4 নম্বৰ পুৰণি কাপোৰ কানি ডাষ্টবিনত পেলোৱা গ নম্বৰৰ যোনটো শুদ্ধত সেইটো হ'ব 2 নম্বৰ সেইবাবে তোমালোকে ইয়াত থকা 2 নম্বৰ বৃত্তটো পূৰ কৰিবা 2 নম্বৰ বৃত্তটো পূৰ কৰিবা ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন উত্তৰ লিখা ক নম্বৰ প্ৰশ্ন মৰাপাটৰ আহৰ পৰা তৈয়াৰী দুইবিধ সামগ্ৰীৰ নাম লিখা ইয়াৰ উত্তৰটো তোমালোকে এই ধৰণে লিখিবা ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন উত্তৰ লিখা 2 নম্বৰৰ ক নম্বৰৰ প্ৰশ্ন মৰাপাটৰ আহৰ পৰা তৈয়াৰী দুইবিধ সামগ্ৰীৰ নাম লিখা ইয়াৰ উত্তৰটো তোমালোকে লিখিবা ৰছী আৰু মোনা বুলি লিখিবা ৰছী আৰু মোনা অৰ্থাৎ মৰাপাটৰ আহৰ পৰা তৈয়াৰী দুইবিধ সামগ্ৰীৰ নাম হ'ল ৰছী আৰু মোনা ইয়াৰ পাছত খ নম্বৰ প্ৰশ্ন বস্তুৰ অপচয় কিয় কম কৰিব লাগে ইয়াৰ উত্তৰটো তোমালোকে এই ধৰণে লিখিবা বস্তুৰ অপচয় কম কৰিব লাগে কাৰণ আমাৰ লাগতিয়াল বস্তুবোৰ আমি প্ৰকৃতিৰ পৰা পাওঁ বস্তুবোৰৰ বাবে প্ৰকৃতিৰ ওপৰত বৰকৈ হেঁচা পৰিলে প্ৰাকৃতিক পৰিৱেশৰ ক্ষতিসাধন হয় সেই বস্তুৰ পুনৰ ব্যৱহাৰ কৰি পৰিৱেশ সুৰক্ষিত কৰি ৰাখিব লাগে ইয়াৰ পৰা চাইছে তোমালোকে খ নম্বৰৰ উত্তৰটো লিখিবা ইয়াৰ পাছত গ নম্বৰ প্ৰশ্ন আৱৰ্জনা কিদৰে সৃষ্টি হয় এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে সেইবাবে তোমালোকে এই প্ৰশ্নটো অলপ ভালদৰে চাই ল'বা আৰু তোমালোকে ইয়াৰ উত্তৰটো এনে ধৰণে লিখিবা আমি ব্যৱহাৰ কৰা বস্তুসমূহ এনেই পেলাই দিলে ই আৱৰ্জনা হৈ পৰে যেনে প্লাষ্টিকৰ পানী বটল টিস্যু পেপাৰ আদি এবাৰ ব্যৱহাৰ কৰি পেলাই দিবলগীয়া হয় এনে সামগ্ৰীবোৰে আৱৰ্জনা সৃষ্টি কৰে ইয়াৰ পৰা চাইছে তোমালোকে গ নম্বৰৰ উত্তৰটো লিখিবা ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন খালী ঠাই পূৰ কৰা ক নম্বৰ প্ৰশ্ন ঊণসূতা ডেছ নোমৰ পৰা আহৰণ কৰা হয় ইয়াত তোমালোকে লিখিবা ভেড়াৰ তোমালোকে এই খালী ঠাইত লিখিবা ভেড়াৰ ঊণসূতা ভেড়াৰ নোমৰ পৰা আহৰণ কৰা হয় খ নম্বৰ আৱৰ্জনাবোৰ পুনৰ ব্যৱহাৰ কৰি ইয়াত তোমালোকে লিখিব অপচয় অপচয় ৰোধ কৰিব পাৰি গ নম্বৰ গ্ৰীষ্মকালত কাপোৰ পিন্ধিবলৈ আৰামদায়ক ইয়াত লিখিবা গ্ৰীষ্মকালত কপাহী এই খালী ঠাইটোত তোমালোকে কপাহী বুলি লিখিবা গ্ৰীষ্মকালত কপাহী কাপোৰ পিন্ধিবলৈ আৰামদায়ক চোৱা মই ইয়াত আগতীয়াকৈ লিখি থৈছিলো তোমালোকে ইয়াৰ পৰা চাই লিখিবা ক নম্বৰ খালী ঠাইটোত লিখিবা ভেড়াৰ খ নম্বৰটোত লিখিবা অপচয় আৰু গ নম্বৰটোত লিখিবা তোমালোকে কপাহী বুলি ইয়াৰ পৰা চাইছে তোমালোকে খালী ঠাইখিনি পূৰ কৰিবা ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্ন অপচয় ৰোধ কৰিবলৈ আৱৰ্জনাৰ পুনৰ ব্যৱহাৰৰ নিয়মবোৰ লিখা এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে ভেৰি ভেৰি ইম্পৰ্টেণ্ট সেইবাবে তোমালোকে এই প্ৰশ্নটো ধুনীয়াকৈ দুবাৰমান ভালদৰে চাই ল'বা আৰু ইয়াৰ উত্তৰটো এই ধৰণে লিখিবা নিয়মবোৰ হ'ল 1 নম্বৰটোত লিখিবা 1 নম্বৰ প্ৰত্যাখ্যান কৰা 2 নম্বৰ লিখিবা হ্ৰাস কৰা 3 নম্বৰ লিখিবা পুনৰ ব্যৱহাৰ কৰা 4 নম্বৰ নতুন উদ্দেশ্যত ব্যৱহাৰ কৰা আৰু 5 নম্বৰ পুনৰাৱৰ্তন ঘটোৱা আৰু যাক ইংৰাজীত কোৱা হৈছে ৰিফিউজ ৰিডিউচ ইয়াৰ পাছত ৰিইউজ ৰিপাৰপ'জ আৰু ৰিচাইকেল তোমালোকৰ পৰীক্ষাত এই প্ৰশ্নটো বেলেগ ধৰণৰ আহিব পাৰে যে 5R কি সেইবোৰৰ নাম লিখিবলৈ আহিব পাৰে সেইবাবে তোমালোকে লিখিবা ৰিফিউজ ৰিডিউচ ৰিইউজ ৰিপাৰপ'জ আৰু ৰিচাইকেল বুলি লিখিবা নহ'লে তোমালোকে অসমীয়াত লিখিবা যে প্ৰত্যাখ্যান কৰা হ্ৰাস কৰা পুনৰ ব্যৱহাৰ কৰা নতুন উদ্দেশ্যত ব্যৱহাৰ কৰা বা পুনৰাৱৰ্তন ঘটোৱা ইয়াৰ পৰা চাইছে তোমালোকে 4 নম্বৰৰ উত্তৰটো লিখিবা
আৰু এইখিনি আছিলে আমাৰ পাঠ 7ৰ প্ৰশ্নৰ উত্তৰখিনি। গোটেইখিনি ইতিমধ্যে সমাধান কৰি দিয়া হৈছে। তোমালোকে চাইছে ধুনীয়াকৈ উত্তৰখিনি লিখিবা। আৰু অনাগত দিনবোৰতো তোমালোকে এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ'কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোলৈ অশেষ অশেষ ধন্যবাদ।